ডিমৌ ৰজাবাৰী স্থিত চুকাফা মাল্টি স্পেচিয়েলিটি চিকিৎসালয়ত চিকিৎসালয় সুৰক্ষা কৰ্মীৰ কৰ্মবিৰতি অৰাজক হৈ পৰিছে চিকিৎসালয় চৌহদ GDX নামৰ সুৰক্ষা বাহিনী প্ৰতিষ্ঠানৰ লুণ্ঠনৰ বলি হোৱাৰ গুৰুতৰ অভিযোগ নিবনুৱা যুৱক যুৱতীৰ থলুৱা যুৱক যুৱতীক প্ৰবঞ্চনা কৰি লুণ্ঠন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন GDX সুৰক্ষা বাহিনী প্ৰতিষ্ঠানৰ বিৰুদ্ধে চুকাফা মাল্টি স্পেচিয়েলিটি হাস্পতালৰ সুৰক্ষাত নিয়োজিত হৈ থকা 84 জনকৈ সুৰক্ষা কৰ্মীৰ জীৱন জীৱিকালৈ সংকট নমাই অনাক লৈ GDX সুৰক্ষা বাহিনী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ চিকিৎসালয়খনত কৰ্মৰত 84 গৰাকী সুৰক্ষা কৰ্মীৰ জীৱনলৈ অনিশ্চিত ভৱিষ্যতক লৈ শংকিত হৈ পৰিছে প্ৰতিজন সুৰক্ষা কৰ্মীয়ে প্ৰতিদিনৰ কৰ্মৰ বিপৰীতে লাভ কৰে পাৰিতোষিক কিন্তু চিকিৎসালয় কৰ্তৃপক্ষই সুৰক্ষা কৰ্মীৰ কৰ্মৰ সময় কমাই দিয়াৰ লগে লগে তেওঁলোকৰ দৰমহা কমি যোৱাৰ উপক্ৰম হৈছে আৰু তাৰ বাবে বৃহৎ সমস্যাৰ সন্মুখীন হৈছে কাৰণ তেওঁলোকৰ পৰিয়ালৰ ভৰণ পোষণ বেংকৰ লোনকে ধৰি বহু সমস্যা আছে আজি সুৰক্ষা কৰ্মীসকলৰ এই কৰ্মবিৰতিৰ পাছত চুকাফা চিকিৎসালয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব মই GDXৰ এটা এমপ্লয় হয় সিকিউৰিটি আৰু যেহেতু আমাৰ ইয়াত মানে আমাৰ প্ৰথমতে 30টা ডিউটি দিছিলে আৰু আমাৰ স্যালাৰিও ধুনীয়াকৈ চলি আছিলে আৰু যেহেতু এতিয়া মানে কি মাজত আমাক কৰিলে যে ল'ৰা 10টা কমালে আৰু ল'ৰা 10টাৰ মানে আপোনাৰ 26টা ডিউটি হ'ল আমি সেইটোও মান্তি আছিলোঁ আৰু যেহেতু এতিয়া আকৌ মানে কি আমাক মানে আৰু 26টাৰ পৰা এতিয়া আমাৰ 48টা কৰিছে মানে টোটেল আপোনাৰ 81টা আছিলে আমাৰ সিকিউৰিটি লেডি আৰু জেন্টছ মিলাই কিনি এতিয়া 48টা কৰিলে এতিয়া মানে কি হ'ল আপোনাৰ 12,000 টকা যদি দৰমহা পাই আছিলোঁ আমি এতিয়া 6,000 টকা পাম যেহেতু আমাৰ চলিবলৈ বৰ দিগদাৰ হ'ব সেইটো কাৰণে আমি সমজুৱা গোটেই আমাৰ লেডিজ আৰু জেন্টছ আমি মিলি কিনি আজি এইটো হেৰিটেক কৰিছোঁ কৰ্মবিৰতি কৰিছোঁ আৰু আমাৰ বহুত অসুবিধা হৈছে চলিবৰ কাৰণে আৰু যেহেতু আমি মানে কি এই আজি ছেপ্টেম্বৰ যোৱা মাহত 23 তাৰিখে ছেপ্টেম্বৰ মাহত মানে ইণ্টাৰভিউ লৈছিলে টোটেল তেতিয়া আমি কোৱা হৈছিলে যে আমি অফিচত CO ছাৰক গৈ কিনি আমি কথা পাতিছিলোঁ আমাৰ গোটেই ল'ৰাবিলাকে গৈ কিনি তো ছাৰ ৰিংগি মেমো আছিলে তাৰপিছত HR তো যিহেতু আমি গৈ কিনি কৈছিলোঁ যে আজি এতিয়া যে ল'ৰা লৈছে তো ল'ৰা আৰু ছোৱালী লৈছে আমাৰ কিবা ডিউটি কমি যাব নেকি তো তেখেতলোকে আমাক এইটোৱে ক'লে যে আনচাৰ দিলে আমাৰ এতিয়া হস্পিটেলখন ডাঙৰ হৈ গৈছে যিহেতু আমাক ল'ৰা ছোৱালী আৰু প্ৰয়োজন হ'ব সেইটো কাৰণে আমি আপোনালোকৰ একো ডিউটি নকমে আৰু এতিয়া দেখিছোঁ আমাৰ মানে ছোৱালীবিলাকৰ 8টা ডিউটি মানেহে হ'ব মাহটোত আৰু কিছুমানে আমাৰ ল'ৰা 15টা হ'ব আৰু যিহেতু আমাৰ এতিয়া লেডিজবিলাকৰ আৰু জেন্টছৰ চবৰে দিগদাৰ হৈছে কাৰণ কেলৈ আমি এটা সপোন দেখি কিনি আমাৰ এটা পৰিয়াল চলাই আছোঁ এইটো ডিউটি কৰি কিনি আমি আকৌ বেলেগ এটা একো উপায় নাই আমাৰ চলিবলৈ যিহেতু আমাৰ বহুত কষ্ট হৈছে আৰু বাইকো লোৱা হৈছে স্কুটি লোৱা হৈছে এতিয়া 8,300 টকা বা এই ছোৱালীবিলাকে 3,800 টকাত EMI ভৰিব না পৰিয়াল চলাব নিজে তেল খৰচ কৰি অহাত বহুত দিগদাৰ হ'ব তো সেইটো কাৰণে আজি আমাৰ এইটো কৰ্মবিৰতি কৰা হৈছে যিহেতু এইটো আমাৰ যোনটো চলি আছে 26টা ডিউটি আমি পাই আছিলোঁ সেইটো তেনেকৈ হ'লেও আমি সেইটো দিলেও আমাৰ হ'ব মানে ডিউটি ঠিক চেলাৰী নাই আৰু আজি যিহেতু আমাৰ বহুত দিন হৈ গ'ল আজি GDX আগতে আছিলে ষ্টাৰ্লিং তেতিয়া ঠিকে আছিলে এতিয়া GDX অহাৰ পৰা আমাৰ মানে কি ESICও কমপ্লিট দিয়া নাই ছাৰ আৰু যিহেতু বছৰ পাৰ হৈ গ'ল পে স্লিপ আজি কেইমাহৰ পৰা কৈছিল 4 মাহ হ'ল পে স্লিপো পোৱা নাই আমাৰ যথেষ্ট অসুবিধা হৈছে আৰু যিহেতু এইখিনি আমাৰ সমাধান হ'লে আমাৰ আৰু বেলেগ আমি ডিউটিত হয় যোগাযোগ কৰা হৈছে কালি আমি CO ছাৰৰ আমাৰ মানে লগ কৰিব গৈছিলোঁ আমি গোটেই ল'ৰা ছোৱালী মিলি কিনি তো যেহেতু আমি ৰিংকি মেমে আমাক মানে ৰিংকিমণি বৰা HR ডিপাৰ্টমেণ্টত তো তেখেতে ক'লে যে তাই ক'লে আমাক যে CO ছাৰ এতিয়া নতুন আহিছে এতিয়া হাৱা পানীৰ মানে অসমৰ লৈছেহে তো কিবা ক'বলগীয়া আছে যদি কাগজ পত্ৰ আমাক দিয়ে আমি দি দিম তো আমাক মানে CO ছাৰক লগ কৰিব নিদিলে যেহেতু আমি জনোৱা হৈছিলে এডমিন অফিচত 3জন আৰু আমাৰ 81টা আমাৰ মানে ল'ৰা ছোৱালী মিলাই কিনি লেডিজ চাওক এই চুকাফা মাল্টি স্পেচিয়েলিটি হস্পিটেলখন শিৱসাগৰবাসীৰ লগতে বিভিন্ন জাতীয় জনগোষ্ঠীৰ সংগঠনৰ লগতে আৰ্চাৰ বিভিন্ন সময়ৰ দাবীৰ ফলত প্ৰতিষ্ঠা হোৱা এখন হস্পিটেল আৰু আমি আৰম্ভণিৰ পৰাই দেখিছোঁ এই চুকাফা হস্পিটেলৰ যি কৰ্তৃপক্ষ আছে কেৱল তেওঁলোকে কিন্তু এই আমাৰ স্থানীয় যুৱকসকল সিকিউৰিটিতে হওক বা হাউচকিপিংতে হওক GDAতে হওক বা অন্যান্য বিভাগবিলাকতে হওক
তেওঁলোকক যেতিয়া ইচ্ছা যায় তেতিয়াই তেওঁলোকে চাকৰিৰ পৰা উলিয়াই দিয়ে, যেতিয়াই মন যায় তেওঁলোকক লয়, তেনেকৈ এটা মৈমতালী এটা পৰিৱেশ তেওঁলোকে কিন্তু আৰম্ভণিৰ পৰাই কৰি আহিছে। আৰু যিসকল স্থানীয় যুৱক যুৱতীসকলে ইয়াত চিকিউৰিটিয়ে হওক বা হাউচ কিপিঙে হওক বা অন্যান্য মেইনটেনেঞ্চতে হওক, হাউচকিপিঙৰ অন্যান্য বিভাগবিলাকত স্থানীয় যুৱক যুৱতীসকলে কিন্তু চাকৰিত মকৰল হৈ আহিছে, কিন্তু বিভিন্ন অজুহাত দেখুৱাইছে। আজি হস্পিটেলখনত পেচেণ্টৰ সংখ্যা, ৰোগীৰ সংখ্যা দিনক দিনে কমি আহিছে। তাৰ কাৰণে কি চিকিউৰিটিসকল জগৰীয়া নেকি? তাৰ কাৰণে কি হাউচকিপিঙৰ ল'ৰা ছোৱালীখিনি জগৰীয়া নেকি? তাৰ কাৰণে মেইনটেনেঞ্চত চাকৰি কৰি থকা ল'ৰা ছোৱালীখিনি জগৰীয়া নেকি? এই এটা সুপৰিকল্পনা নথকাৰ বাবে বা হস্পিটেল কৰ্তৃপক্ষৰ অৱহেলাৰ কাৰণে, দূৰদৰ্শী চিন্তা নথকাৰ কাৰণে দিনক দিনে পেচেণ্টৰ সংখ্যাটো কমি আহিছে। তাৰ কাৰণে কিন্তু চিকিউৰিটিসকলক উলিয়াই দিয়া যিটো ব্যৱস্থা তেওঁলোকে কৰিছে, হাউচকিপিঙৰ ল'ৰা ছোৱালীখিনিক উলিয়াই দিয়া যিটো ব্যৱস্থা কৰিছে, তাক আমি কোনো কাৰণতে অসম শ্ৰেণী ছাত্ৰ সদায় নামানো। আৰু এই কাৰ্যসূচী আজি চিকিউৰিটিসকলে, হাউচকিপিংসকলে লৈছে। আমাৰ পূৰ্ণ সহযোগিতা অসম শ্ৰেণী ছাত্ৰ সন্থাৰ থাকিব। যেতিয়ালৈকে তেওঁলোকৰ এই সৎকাৰী সিদ্ধান্ত উঠাই নলয়, তেতিয়ালৈকে কিন্তু এই ধাৰাবাহিকভাৱে আজি এই কাৰ্যসূচী কিন্তু চলি থাকিব। তেওঁলোকে যিটো অজুহাত দেখাইছে, তেওঁলোকৰ পেচেণ্টৰ সংখ্যা কমি আহিছে, কিন্তু আমি যিটো গম পাওঁ স্থানীয় যুৱক হিচাপে, হয়তো তেওঁলোকে ৰোগীসকলক সন্তুষ্ট কৰিব পৰা নাই, ৰোগীৰ অভিভাৱকসকলক সন্তুষ্ট কৰিব পৰা নাই। যেনেধৰণে ধৰক স্পেচিয়েলি চিকিৎসকৰ প্ৰয়োজন আছে, ONC কৰ্তৃপক্ষই শিৱসাগৰবাসীক যিটো আশ্বাস দিছিলে যে মাল্টি স্পেচিয়েলিষ্ট হস্পিটেল হ'ব আৰু তেওঁ উন্নত মানৰ চিকিৎসা সেৱা লাভ কৰিব, কিন্তু আমি দৰাচলতে দেখিবলৈ পাইছোঁ এইটো গোটেই কথাখিনি কিন্তু ফটোগ্ৰাফিয়ানত পৰিণত হৈছে। চিকিৎসকসকলক ৰাখিছে, যিসকল চিকিৎসকৰ প্ৰতি ৰোগীও সন্তুষ্ট নহয়, এবাৰ ৰোগী অহাৰ পিছত দুনাই আহিবলৈ ইয়াত ইচ্ছা প্ৰকাশ নকৰে। অভিভাৱকসকলক মানে তেওঁলোকৰ ৰোগীৰ অভিভাৱকসকলেও মানে সন্তুষ্ট নহয়, যাৰ কাৰণে দিনক দিনে ৰোগীৰ সংখ্যাটো এই হস্পিটেলখনত নোহোৱা হৈছে। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।